আসন্ন পঞ্চায়ত ইলেকশ্যন আপোনাৰ দলৰ মানে প্ৰস্তুতি কেনেকুৱা চলিছে আৰু বিৰোধী ঐক্যৰ সম্পৰ্কে কি ক'ব? তেওঁলোকে ইতিমধ্যে যথেষ্ট কুচকাৱাজ আৰম্ভ কৰিছে, সফল হ'বনে তেওঁলোক? চাওক, আমি ক্ৰিকেট খেলিবলৈ যেতিয়া যাওঁ, অপেন হেণ্ডত কোনে ক্ৰিকেট খেলিব সেইটো লৈ নাই। কেনিয়া খেলিব নে অষ্ট্ৰেলিয়া খেলিব নে নিউজিলেণ্ড খেলিব, সেই কথাটো চিন্তা কৰি আমি ক্ৰিকেট নেখেলোঁ। আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ ধাৰাবাহিকভাৱে আমাৰ যিখিনি কাম কৰিব লগা আছে, সেই কামখিনি আমি সুন্দৰভাৱে কৰি আছোঁ। আমি গ্ৰাছৰুট লেভেলত যিখিনি কাম কৰিব লাগে কৰি আছোঁ। পঞ্চায়ত লেভেলত আমি কি কৰিছোঁ, ৰাইজৰ লগত আমাৰ আত্মীয়তা কিমান আছে, এই গোটেই কথাবিলাক আগত ৰাখি আমি আগন্তুক দিনবিলাকত আমি আগবাঢ়ি যোৱা চিন্তা চৰ্চা কৰিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ যিখিনি কৰিবলগীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ যিটো ষ্ট্ৰেটেজি, তেখেতে যি ধৰণে ষ্ট্ৰেটেজি আমাক বনাই দিছে, সেই ধৰণে আমি সকলো জেগাতে আগবাঢ়িছোঁ। আৰু এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সুফল লাভ কৰিব। আৰু বিৰোধীৰ যিটো ষ্ট্ৰেটেজি আপুনি কৈছে, সেই বিৰোধী আজিৰ ডেটত যদি আপুনি ভালকৈ চায়, যে বিৰোধীক যদি ক'বলৈ যাওঁ মাল্টি অৰ্গেন ফেইলাৰ বুলি ক'ব লাগে। আজিৰ ডেটত তেওঁলোকৰ আজিৰ ডেটত কোনো স্থিতি ভাল নহয়। এটা ৰাডাৰলেছ শ্বিপ, গুৰি বঠা নথকা নাৱৰ নিচিনাকৈ তেওঁলোক আজি ঘূৰি ফুৰিছে। এই কথাখিনি আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্ট্ৰেটেজি, স্লেব ৱাইজ যিটো ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজি আমি কৰিছোঁ। আৰু মই ভাবোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত এটা সুফল লাভ কৰিম। বিৰোধী পক্ষই এটা অভিযোগ কৰি আছে যে কি ক'ব? ঠিক আছে, আছেনে নাই এতিয়া আপোনালোকে কাইলৈ পৰহিলৈ ৰিজাল্ট যি দিব, সেইটোতে গম পাব। কা আন্দোলনৰ পাছতো বহুতে কৈছিলে যে আমাৰ লগত কোনো নাই বুলি, কিন্তু ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ব্যৱস্থাৰে ৰাইজৰ মাজত সোমোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে থাকিব। আৰু আপোনালোকে আৰু এমাহৰ পাছত যি ৰিজাল্ট ওলাব, ৰিজাল্টত আপোনালোকে সকলোখিনি গম পাব। আসন্ন পঞ্চায়ত ইলেকশ্যন আপোনাৰ দলৰ মানে প্ৰস্তুতি কেনেকুৱা চলিছে আৰু বিৰোধী ঐক্যৰ সম্পৰ্কে কি ক'ব? তেওঁলোকে ইতিমধ্যে যথেষ্ট কুচকাৱাজ আৰম্ভ কৰিছে, সফল হ'বনে তেওঁলোক? চাওক, আমি ক্ৰিকেট খেলিবলৈ যেতিয়া যাওঁ, অপেন হেণ্ডত কোনে ক্ৰিকেট খেলিব সেইটো লৈ নাই। কেনিয়া খেলিব নে অষ্ট্ৰেলিয়া খেলিব নে নিউজিলেণ্ড খেলিব, সেই কথাটো চিন্তা কৰি আমি ক্ৰিকেট নেখেলোঁ। আজি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ ধাৰাবাহিকভাৱে আমাৰ যিখিনি কাম কৰিব লগা আছে, সেই কামখিনি আমি সুন্দৰভাৱে কৰি আছোঁ। আমি গ্ৰাছৰুট লেভেলত যিখিনি কাম কৰিব লাগে কৰি আছোঁ। পঞ্চায়ত লেভেলত আমি কি কৰিছোঁ, ৰাইজৰ লগত আমাৰ আত্মীয়তা কিমান আছে, এই গোটেই কথাবিলাক আগত ৰাখি আমি আগন্তুক দিনবিলাকত আমি আগবাঢ়ি যোৱা চিন্তা চৰ্চা কৰিছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনত আমাৰ যিখিনি কৰিবলগীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ যিটো ষ্ট্ৰেটেজি, তেখেতে যি ধৰণে ষ্ট্ৰেটেজি আমাক বনাই দিছে, সেই ধৰণে আমি সকলো জেগাতে আগবাঢ়িছোঁ। আৰু এইবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সুফল লাভ কৰিব। আৰু বিৰোধীৰ যিটো ষ্ট্ৰেটেজি আপুনি কৈছে, সেই বিৰোধী আজিৰ ডেটত যদি আপুনি ভালকৈ চায়, যে বিৰোধীক যদি ক'বলৈ যাওঁ মাল্টি অৰ্গেন ফেইলাৰ বুলি ক'ব লাগে। আজিৰ ডেটত তেওঁলোকৰ আজিৰ ডেটত কোনো স্থিতি ভাল নহয়। এটা ৰাডাৰলেছ শ্বিপ, গুৰি বঠা নথকা নাৱৰ নিচিনাকৈ তেওঁলোক আজি ঘূৰি ফুৰিছে। এই কথাখিনি আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্ট্ৰেটেজি, স্লেব ৱাইজ যিটো ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজি আমি কৰিছোঁ। আৰু মই ভাবোঁ যে আমি পঞ্চায়ত নিৰ্বাচনত এটা সুফল লাভ কৰিম। বিৰোধী পক্ষই এটা অভিযোগ কৰি আছে যে কি ক'ব? ঠিক আছে, আছেনে নাই এতিয়া আপোনালোকে কাইলৈ পৰহিলৈ ৰিজাল্ট যি দিব, সেইটোতে গম পাব। কা আন্দোলনৰ পাছতো বহুতে কৈছিলে যে আমাৰ লগত কোনো নাই বুলি, কিন্তু ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টীৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ব্যৱস্থাৰে ৰাইজৰ মাজত সোমোৱাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে থাকিব। আৰু আপোনালোকে আৰু এমাহৰ পাছত যি ৰিজাল্ট ওলাব, ৰিজাল্টত আপোনালোকে সকলোখিনি গম পাব।